নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো ডিএমইৰ নতুন ভেকেন্সি মুকলি হৈছে এই ভেকেন্সিসমূহৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত সবিশেষ দেখুৱাই দিম গ্ৰেড 3 লেভেলত ভেকেন্সিসমূহ মুকলি হৈছে হাই সেকেন্ডাৰী লেভেল বা গ্ৰেজুৱেচন হ'লে আপোনালোকে আবেদন কৰিব পাৰিব ডিটেইলছত কৈ দিম কি পোষ্ট মুকলি হৈছে কোনটো পোষ্টৰ বাবে আপোনাৰ কোৱালিফিকেশন কিমান লাগে আৰু কোন সকলে কৰিব লাগিব কোন সকলে নালাগে হেতু ওপৰতো আলোচনা কৰিম যেহেতু এটো আগৰ ডিএমই যেটো ভেকেন্সি আছিল তাৰ লগতে এড কৰি দিয়া হৈছিল যেটো ফেব্ৰুৱাৰী মাহত আহিছিল 2008 টা পদ তাৰ সেই পদসমূহৰ লগতে এই পদসমূহ এড কৰা হৈছে বৰ্তমান কিমানটা পদ নতুনকৈ আহিছে হেতু ডিটেইলছত কোৱা নাই কিন্তু নতুনকৈ এপ্লাই কৰিবলৈ দিছে আপোনালোকক যি সকলে কৰা নাছিল আগত তেওঁলোকে কৰি ল'ব পাৰিব আগৰ ডেসক্ৰিপচনত PDF টো দি থোৱা আছে আগৰ যেটো এডভাৰটাইজমেন্ট আছিল তাত এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ আপোনালোকে চাই ল'ব পাৰিব গ্ৰেড 3 লেভেলৰ টেকনিক্যাল পোষ্ট সমূহৰ কোৱালিফিকেশন আৰু লগতে পোষ্ট নেম স্যালাৰি গ্ৰেড পে গুটেখিনি ডিটেইলছত দি থোৱা হৈছে লিংক টু ডেসক্ৰিপচনত পাই যাব আপোনালোকে তাত গৈ PDF টো ডাউনলোড কৰি ল'ব পাৰিব PDF টোতে সকলো তথ্য দিয়া হৈছে যে আপুনি কোনটো পোষ্টৰ বাবে কিমান কোৱালিফাইড হ'ব লাগিব সেই অনুপাতে আপোনালোকে পোষ্টসমূহ সিলেক্ট কৰি আবেদন কৰিব পাৰিব ঠিক আছে এই PDF টো আপোনালোকে দেখিছে নিশ্চয় গুটেখিনি ইয়াত দিয়া হৈছে নন টেকনিক্যাল গুটেখিনি দিয়া হৈছে গ্ৰেড 3 আপোনালোকে এবাৰ চাই ল'ব বাকি লিংকটো মই ডেসক্ৰিপচনত দি দিম এতিয়া আপোনালোকে এপ্লিকেশন ফৰ্মখনৰ লিংকটো ডেসক্ৰিপচনত পাই যাব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম আছে এপ্লাই কৰা হেখন আপোনালোকৰ ওপেন হৈ যাব প্ৰথমতে আপোনালোকৰ ফুল নেম অফ ক্যান্ডিডেট এজ পাৰ আধাৰ পান পাসপোৰ্ট অৰ্থাৎ আধাৰ কাৰ্ড পান কাৰ্ডত আপোনালোকৰ যিদৰে নামটো আছে হেদৰে ফিল আপ কৰিব লাগিব ফাদাৰ নেম মাদাৰ নেম দিব লাগিব স্পাউস নেম তো ফিল আপ কৰিব পাৰে ফিল আপ নকৰিলেও কোনো কথা নাই তাৰ পাছত আপোনালোকে ফিল আপ কৰিব লাগিব ডেট অফ বাৰ্থটো আপোনালোকে ক্যালেন্ডাৰৰ পৰা এদৰে সিলেক্ট কৰি ল'ব আপোনালোকে দেখিছে এদৰে আপোনালোকে ক্যালেন্ডাৰৰ পৰা সিলেক্ট কৰি ল'ব পাৰিব প্ৰথমতে ইয়াৰ তাৰ পাছত মন্থ তাৰ পাছত ডে এদৰে আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব তাৰ পাছত আছে জেন্ডাৰ মেল ফিমেল ট্ৰান্সজেন্ডাৰ আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছত এড্ৰেছ লাইন 1 ত আপোনাৰ যেটো আছে তাত প্লেস নেমটো ফিল আপ কৰিব তাৰ পাছত এড্ৰেছ লাইন 2 ত আপোনালোকে পোষ্ট অফিস পুলিশ ষ্টেচন হেখিনি দিব পাৰে এড্ৰেছ লাইন 3 ত আপোনালোকে পুলিশ ষ্টেচন হক বা সিটি ডিস্ট্ৰিক্ট যি হয় আপোনালোকৰ লোকেলিটি হেখিনি আপোনালোকে ফিল আপ কৰি দিব পাৰে সিটিত আপোনালোকে ফিল আপ কৰি দিব নিজৰ ডিস্ট্ৰিক্টখনৰ নামটো তাৰ পাছত আপোনালোকে ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব তাৰ পাছত আপোনালোকে ষ্টেট সিলেক্ট কৰিব এড্ৰেছ ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰ পৰা পিন কোডটো আপোনালোকে ফিল আপ কৰি দিব পাৰ্মানেন্ট ৰেসিডেন্টটো যদি সেম হয় তেনেহলে সেম এজ অপচনটোত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ গোটেই ডাটাখিনি ফিল আপ হৈ যাব দেখিছে এদৰে ফিল আপ কৰি ল'ব তাৰ পাছত আপোনালোকে ফিল আপ কৰিব লাগিব মোবাইল নাম্বাৰ অফ দা ক্যান্ডিডেট এটো কথা মনত ৰাখিব যদি আপোনালোকে ফেব্ৰুৱাৰী মাহত এপ্লাই কৰিছিলে এই পদসমূহৰ বাবে তেন্তে নতুনকৈ এপ্লাই কৰাৰ প্ৰয়োজন নাই যদি কৰা নাই তেন্তে আপোনালোকে কৰিব পাৰে এডিট মোবাইল নাম্বাৰটো ফিল আপ কৰাৰ পাছত সেন্ড ওটিপি যেতিয়া কৰিব আপোনালোকৰ দেখুৱাব মোবাইল নাম্বাৰ হেজ অলৰেডি ৰেজিষ্টাৰ যদি দেখুৱাই তেন্তে গম পাব যে আপুনি আগতে এই পদটোৰ বাবে আবেদন কৰিছিলে বৰ্তমান আপোনালোকে আবেদন নকৰিলে হ'ব কিন্তু বৰ্তমান আপোনালোকে আগৰ একনলেজমেন্টটো কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই লিংকটো এক্টিভ হোৱা নাই মই হেতু লিংক বিচাৰি পোৱা নাই যদি পাও ডেসক্ৰিপচনত মই দি দিম তাত আপোনালোকে এবাৰ চেক কৰিব এদৰে আপোনালোকে কৰিব পাৰিব যদি নতুনকৈ কোনো বুলি ভাবে তেনেহলে নিজৰ মোবাইল নাম্বাৰ ইমেইল আইডি চেঞ্জ কৰি পেলাই আপোনালোকে কৰিব পাৰে যদি আগতে টেকনিক্যাল পদসমূহৰ বাবে আবেদন কৰা নাছিলে যদি আবেদন কৰিছিলে তেন্তে নতুনকৈ কৰাৰ প্ৰয়োজন নাই হেখন মই এডভাৰটাইজমেন্টটো আপোনালোকক দেখুৱাই দিম বাৰু তাৰ পাছত ক্যাটেগৰীটো সিলেক্ট কৰি ল'ব লাগিব আপোনাৰ কি কাষ্ট হয় তাৰপা ফিজিক্যালি হ্যান্ডিক্যাপড যদি হয় ইয়েস কৰিব যদি নহয় আপোনালোকে নো কৰি দিব তাৰ পাছত ইয়াত খোলা হৈছে ক্যান্ডিডেট পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম আপোনালোকে ইয়েস কৰিব তাৰ পাছত ইয়াত খোলা হৈছিল যে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ টেকনিক্যাল পোষ্ট ইয়েস কৰিব আপোনালোকে গ্ৰেড 3 টেকনিক্যাল পোষ্ট সমূহৰ বাবে আপোনালোকে ইয়েস কৰিব ইয়েস কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ গ্ৰেড 3 টেকনিক্যাল পোষ্ট সমূহ ইয়াত শো কৰিব তাৰ পাছত আপোনালোকৰ গোটেই পদসমূহ ইয়াৰ পৰা শো কৰিব ইয়াৰ পৰা আপোনালোকে যোনটো পদ আবেদন কৰিব বিচাৰে সেই পদটোত আপোনালোকে টিক মাৰ্ক দি দিলে হৈ যাব বাকি কোনটো পদৰ বাবে কিমান কোৱালিফিকেশন লাগে হেতু ভিডিও মই অলৰেডি মই আপোনালোকক দেখুৱাইছোৱে ডেসক্ৰিপচনতো লিংক আছে সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰে দেখিছে ইয়াত গোটেইখিনি পদৰ নাম দিয়া হৈছে লগতে কোৱালিফিকেশন কি লাগিব গোটেইখিনি কোৱা হৈছে এদৰে আপোনালোকে গ্ৰেড 3 যিখিনি টেকনিক্যাল পোষ্ট আছে হেখিনি আপোনালোকে ভালদৰে চাই পেলাই সিলেক্ট কৰি ল'ব যেটো পোষ্টৰ বাবে আপোনালোক এলিজিবল হয় সেই পোষ্টটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত আপোনালোকৰ কোৱালিফিকেশনৰ ডিটেইলছখিনি ফিল আপ কৰিবলৈ আহিব আপোনালোকৰ ক্লাছ 10 12 হক গ্ৰেজুৱেচনত কিমান মাৰ্ক পাইছিলে কি বৰ্ডৰ পৰা পাছ কৰিছে সেই ডাটাখিনি আপোনালোকে ফিল আপ কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰ দিব ফটো সাইন আপলোড কৰিব তাৰ পাছত আপোনালোকে পাছপোৰ্ট এটা দি ফাইনেল সাবমিট কৰিব লাগিব মই সিমানখিনি আছিল এপ্লিকেশন ফৰ্মখনত বিশেষ একো টান নহয় ফটো আৰু সিগনেচাৰ সাইজটো আপোনালোকে মিলাই ল'ব ইয়াত দি দিয়া হৈছে মিনিমাম আপোনালোকৰ 50 KB হ'ব লাগিব বাকি লেন্থ আৰু ওয়েটটো আপোনালোকৰ দি দিয়া হৈছে এটো এবাৰ চাই ল'ব এদৰে আপোনালোকে অতি সহজতে ডিএমইৰ নতুন পদসমূহৰ বাবে গ্ৰেড 3 পদসমূহৰ বাবে আবেদন কৰিব পাৰিব যদি আগতে কৈ দেখিছে তেন্তে কৰাৰ প্ৰয়োজন নাই এতিয়া এডভাৰটাইজমেন্টটো মই আপোনালোকক দেখুৱাই দিম
এখন হৈছে এডভাৰটাইজমেণ্টখন দেখিছে তিনচুকীয়া মেডিকেল কলেজত মুকলি হৈছে নতুনকৈ গ্ৰেড 3 টেকনিকেল পদসমূহ ঠিক আছে কেৱল তিনচুকীয়া মেডিকেল কলেজতহে আবেদন হৈছে যিটো আগৰ হৈছিলে এইটো 20/2/2023 তে আপোনালোকৰ আবেদন হৈছিলে এডভাৰটাইজমেণ্টটো আহিছিলে প্ৰায় বছৰেই হৈ গ'ল কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে এক্সাম হোৱা নাই মাজতে আপোনালোকৰ ওপেন কৰি দিছে যে এনেকৈ পদসমূহ মুকলি হৈছে ইয়াত এড কৰি আছে এইটো আপোনালোকৰ যিটো এডিআৰি নিচিনাই হ'ব এক্সামটো কিন্তু আপোনালোকৰ এডিআৰিত এইটো নোসোমাই এইটো বেলেগকৈ এক্সাম পাতিবই আপোনালোকৰ ডিএমইয়ে পাতিব প্ৰায় আপোনালোকৰ আগতে 2008 আছিলে এতিয়াও নতুনকৈ ভেকেন্সি মুকলি হৈছে যেতিয়া আপোনালোকৰ প্ৰায় 2500 2000 ওপৰতে আপোনালোকৰ ভেকেন্সিসমূহ থাকিব টোটেল যিসকলে আগৰবাৰ কৰা নাছিলে তেওঁলোকে কৰি ল'ব আৰু ইয়াত দিয়া হৈছে কেণ্ডিডেট হু হেড এপ্লাই দ্য অলৰেডি এডভাৰটাইজ পোষ্ট নো নিড টু এপ্লাই এগেইন অৰ্থাৎ কোৱা হৈছে যিসকলে আগতে আবেদন কৰি ৰাখিছিলে তেওঁলোকে আবেদন কৰাৰ প্ৰয়োজন নাই আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 31/8/2024 ৰাতি 12 বজালৈকে যিসকলে আগতে কৰা নাছিলে তেওঁলোকে অতি সোনকালে কৰি ল'ব গোটেইখিনি লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব নতুনকৈ হয় এডভাৰটাইজমেণ্টৰ লিংক হওক আগৰ যিটো আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক হওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া লিংকটো হওক গোটেইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব এপ্লাই কৰাৰ লিংকটো দি থৈছোঁ যিমান পাৰে সোনকালে আপোনালোকে আবেদনটো কৰি ল'ব